এক আন্তৰিক আত্মিক বিবেকী আত্মজ্ঞানৰ যাত্ৰা আৰম্ভ কৰি ক্ৰমান্বয়ে বিভিন্ন সংকীৰ্ণতাৰ বিভিন্ন ক্ষুদ্ৰতাৰ কাৰাগাৰৰ পৰা ব্যাপকতাৰ দিশে এক সূক্ষ্ম আনন্দৰ দিশে গতি কৰিব পাৰোঁ আমি। আৰু সেই সূক্ষ্ম আনন্দই যি এক পৰিৱেশৰ সৃষ্টি কৰে আমাৰ আন্তৰিক জগতত, সেয়াহে হৈছে প্ৰকৃত উৎসৱ। তেনে উৎসৱৰ দিশেহে গতি কৰিব লাগে আমি। তেনে উৎসৱৰ আনন্দৰ সৈতেহে এক হ'ব লাগে আমি। সেই ক্ষেত্ৰতহে আমি প্ৰয়াস কৰিব লাগে সৎ উদ্দেশ্যেৰে। তাকেই নকৰি আমি যদি বিভিন্ন বাহ্যিক প্ৰচলিত পৰম্পৰাগত উৎসৱতেই লাগি ধৰোঁ, সেইবোৰৰ পৰাই সঠিক সমাধান পাম বুলি ভাবোঁ, আমি নিজকে বুৰ্বক বনোৱাৰ দৰে হ'ব। বিভিন্ন বাহ্যিক উৎসৱে আমাক কিছু ক্ষন্তেকীয়া মনোৰঞ্জন, সুখ, পৰম্পৰাৰ প্ৰভাৱ ইত্যাদিৰ বাহিৰে একো গভীৰ, একো সাৰ্থক দিব নোৱাৰে। সেইবোৰত লাগি ধৰাতকৈ আমি সেইবোৰক বিবেকী হৈ প্ৰশ্ন কৰি ক্ৰমান্বয়ে ব্যাপকতাৰ দিশে, সূক্ষ্ম আনন্দৰ দিশে গতি কৰিব লাগে। আত্মজ্ঞানৰ এক সৎ যাত্ৰা আৰম্ভ কৰিব লাগে। তেতিয়াহে আমি এক প্ৰকৃত আন্তৰিক আত্মিক তৃপ্তি লাভ কৰিম, যি হ'ব এক প্ৰকৃত উৎসৱ। সেই উৎসৱ, সেই আনন্দ নিজে অনুভৱ কৰি আমি আনৰ দিশেও লৈ যাব পাৰিম। তেতিয়াহে এক পৃথক সৌন্দৰ্য আহি পৰিব জীৱনলৈ। বুজিব লাগিব আমি।